Hello student, welcome to Pythagoras classes. তোমালোকৰ frequently এটা question আহি আছে ma'am educationত without practical যেটো 90% মানে 90 marks কেনেকে আমি পাব পাৰো হয় নহয় 90 marks পোৱাটো তোমালোকৰ হেতু 90 marks কেনেকে কেৰি কৰিব পাৰিম ma'am কেনেকুৱা ধৰণে আমি question pattern বোৰ কেনেকুৱা ধৰণৰ আহিব বা answer বোৰ আমি কেনেকে লিখিব পাৰিম প্ৰথম কথা তোমালোকে আনসাৰ লিখিবলৈ যোৱা আগত প্ৰথম তোমালোকৰ কোৱেশ্চনটো হৈছে 90 মাৰ্কস এটা আমি 90 প্লাস কেনেকে পাব পাৰিম 90 প্লাস পাবলৈ হলে প্ৰথম কথা তোমালোকে ডাইৰেক্ট কোৱেশ্চন প্যাটাৰ্ন বা কোৱেশ্চন প্ৰেক্টিস কৰাতকৈ তোমালোকে প্ৰথম অৱস্থাত কি কৰিব লাগিব যেহেতু আমাৰ ইউনিট আছে 7টা ইউনিট কিটাত কিমান সিলেবাসখন আমি জানিব লাগিব প্ৰথম কথা ইউনিট 1 ৰ পৰা আমাৰ কিমান মাৰ্কস আহিব ইউনিট 1 ৰ পৰা আহিব আমাৰ 15 মাৰ্কস হয়নে তাৰ পিছত আহিব ইউনিট 2 ৰ পৰা 10 marks unit 3 পৰা আহিব 15 marks unit 4 ৰ পৰা আহিব 15 marks unit 5 ৰ পৰা আহিব 15 marks unit 6 ৰ পৰা আহিব 10 marks আৰু unit 7 ৰ পৰা আহিব 20 marks প্ৰথম কথা টু চেপ্টাৰ পৰা কিমান মাৰ্কস আহিব গম পালা ফাৰ্স্ট টু পৰা আহিলে 15 সেকেন্ড টু পৰা 10 থাৰ্ড টু পৰা 15 ফৰ্থ টু পৰা 15 ফিফথ টু পৰা 15 সিক্স টু পৰা 10 আৰু 7 টু পৰা 20 যেহেতু 7 টু পৰা আমাৰ 20 মাৰ্কস আহিব প্ৰথম কথা আমি এই 20 মাৰ্কস টু কেৰি কৰিব লাগিব হয়নে এই 20 মাৰ্কস টু কেৰি কৰিবলৈ হলে লাষ্ট চেপ্টাৰটো আমাৰ কি আছিল এডুকেশনাল ষ্টেটিষ্টিকৰ পাৰ্টছটো আমি মেইনকে ফোকাস কৰি ল'ব লাগিব আৰু দ্বিতীয় কথা তোমালোকে 90 প্লাস পাবলৈ হলে প্ৰথম তোমালোকে কোৱেশ্চন আনসাৰ কোনটো প্যাটাৰ্নত লিখিবা হেতুৰ ওপৰত ডিপেন্ড নকৰি তোমালোকে কি কৰিব লাগিব ওভাৰঅল গুটেকিটা চেপ্টাৰ তোমালোকে একদম পুৰা ভিতৰৰ মানে বাহে যে কয় যে পুংখানুপুংখভাৱে আমি শিকিব লাগে বুলি নকয় জানো একদম পুৰা মানে জিমান জি আছে তাৰ আমি থ্ৰো কনসেপ্টটো ল'ব লাগিব গুটে বস্তুখিনি আমি পঢ়ি চাই কনসেপচুৱেল নলেজটো আমি আৰ্ন কৰি ল'ব লাগিব তাৰ পাছত আমি কেনেকুৱা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ চালো বা কোৱেশ্চন বেংক চালো কোৱেশ্চন বেংকত আমাৰ কি হয় এডুকেশনৰ কোৱেশ্চনবোৰ ফ্ৰিকুৱেন্টলি ৰিপিটেড হৈ থাকে হেতু কাৰণে আমি এটা টাৰ্গেট কৰি ল'ব পাৰো ইয়াৰ আগৰ বছৰ অহা পেপাৰখন নহয় কিন্তু তাৰ 2 বছৰ 3 বছৰ আগৰ পেপাৰবোৰ যদি আমি এনালাইসিস কৰো বা তেনেকুৱা কোৱেশ্চন প্যাটাৰ্নবোৰ আমি প্ৰেক্টিস কৰিলে 90% পাবলৈ একেবাৰে সহজ হৈ পৰে আমাৰ কি হয় এডুকেশনৰ প্ৰেক্টিকেল উইদাউট প্ৰেক্টিকেল হয় ন 100 মাৰ্কসৰ পেপাৰ আমি পৰীক্ষা দিব লাগিব তাৰে 20 মাৰ্কস যেহেতু এটা চেপ্টাৰৰ পৰা 20 মাৰ্কস আহে এই 20 মাৰ্কসটো কেনেকৈ আহে 1 মাৰ্কসৰ দুটা আহিব ইয়াৰ পৰা 2 মাৰ্কসৰ আহিব দুটা 4 মাৰ্কসৰ আহিব দুটা আৰু 6 মাৰ্কসৰ আহে এটা গম পালানে 1 মাৰ্কসৰ দুটাৰ ভিতৰত কি আহে এটা তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস আহিব আৰু এটা কি আহে ডাইৰেক্ট কোৱেশ্চন আহে কিবা এটা সূত্ৰ লিখিব দিলে তেনেকুৱা ধৰণৰ আহে 2 মাৰ্কসৰ কি হয় এটা তোমালোকৰ এই প্ৰসাৰ উলিয়াবলৈ দিয়ে যে ৰেঞ্জ গড় সমুহিত ৰাখি গ্ৰুপ ডাটাৰ ভিতৰত প্ৰসাৰ উলোৱা বা ৰেঞ্জ উলোৱা বা মিন উলোৱা মিডিয়ান উলিয়া তেনেকুৱা গ্ৰুপ ডাটাৰ ভিতৰত উলিয়াব দিয়ে 2 মাৰ্কসৰ এটা ম্যাথছ আহে আৰু এটা তোমালোকৰ কি আহিব পাৰে কনসেপচুৱেল কিবা যেনেকে গড় কাক বোলে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ কাক বোলে তেনেকুৱা ধৰণৰ কিবা এটা কোৱেশ্চন আহিব পাৰে 2 মাৰ্কসৰ এটোটা হল তাৰপিছত 4 মাৰ্কসৰ কি হয় এটা ম্যাথছ আহে ম্যাথছ নাহে মানে এক্স্যাক্টলি ম্যাথছ নহয় তোমালোকৰ যিকিটা এই ডায়াগ্ৰাম কিটা আছে ন পাই ডায়াগ্ৰাম বাৰ ডায়াগ্ৰাম হিষ্টগ্ৰাম পলিগন সেই যিকিটা আছে সেই ডায়াগ্ৰাম কিটাৰ ভিতৰত যিকোনো এটা ডায়াগ্ৰাম এটা কোৱেশ্চনৰ কাৰণে আহে এটা কোৱেশ্চনৰ কাৰণে 4 মাৰ্কসৰ এটা ডায়াগ্ৰাম আহিব আৰু এটা কোৱেশ্চন তোমালোকৰ কি আহে এই বহুলোকৰ সুবিধা বা বহুলোকৰ অসুবিধাসমূহ লিখা তেনেকুৱা ধৰণৰ বাকি এনেকুৱা আহিব পাৰে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ সুবিধাসমূহ লিখা কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ অসুবিধাসমূহ লিখা গম পাইছানে তেনেকুৱা ধৰণৰ সেন্ট্ৰেল টেন্ডেন্সি যিখিনি আহে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে 4 মাৰ্কসত এটা 4 মাৰ্কসত এটা কি আহিব
এটা আহিব তোমালোকৰ ডায়াগ্ৰাম আঁকিবলৈ আৰু এটা লগত তোমালোকৰ এনেকুৱা সুবিধা অসুবিধা তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে তাৰপিছত আহে 6 মাৰ্কছৰ 6 মাৰ্কছৰ তোমালোকৰ কি আহিব যেটো Q1 Q3 উলিয়াব Q3 উলিয়াব লাগে যে Q1 Q3 লাষ্টত Q উলিয়াব লাগে চতুৰ্থক বিচ্যুতি তেনেকুৱা চতুৰ্থক বিচ্যুতি অংক আহিব পাৰে নহলে দীৰ্ঘ পদ্ধতি বা চমু পদ্ধতিত মিন উলিওৱা মিডিয়ান উলিওৱা তেনেকুৱা ধৰণৰ এটা লং টাৰ্মৰ মেথছ আহিব পাৰে এটো কিন্তু কমন 6 মাৰ্কছ টু সদায় ম্যাথমেটিক্সে আহে তোমালোকৰ টোটাল মেথছ আহে ইয়াৰ পৰা এটা 6 মাৰ্কছৰ মেথছ আহিব এটা 4 মাৰ্কছৰ মেথছ আহিব আৰু এটা 2 মাৰ্কছৰ আহে কিমান হল 12 মাৰ্কছ মেথছ আহে যদি তোমালোকে মেথছখিনি প্ৰপাৰলি প্ৰেক্টিস কৰি থাকা শিকোৱা পাছত তোমালোকে যদি সদায় অলপ অলপ সময় মেথছৰ কাৰণে দিয়া তেতিয়া কিন্তু এই 12 মাৰ্কছটো তোমালোকে ফিক্স পাবাই গম পাইছানে আৰু যিখিনি 12 মাৰ্কছ তো পালা তাৰে 8 মাৰ্কছ ইয়াত 20 নহয় 20 পা 12 গুছি গলে 8 মাৰ্কছ এটা থাকিলে নাই এই 8 মাৰ্কছ তো পাবলৈ কিন্তু ইমান টান নহয় তোমালোকে সুবিধা যেতিয়া ডায়াগ্ৰামবোৰ আঁকিবা হয় নহয় ডায়াগ্ৰামবোৰ আঁকোতে তোমালোকে তাৰ মানে এনেকুৱা হয় বহুভুজৰ সুবিধা লিখিবলৈ দিয়ে গম পাইছানে ডিফাৰেন্স এনেকুৱা আহে ডিফাৰেন্স বিটুইন হিস্টোগ্ৰাম এণ্ড পলিগন তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে সেই কুৱেশ্যনবোৰ তোমালোকে যেতিয়া ডায়াগ্ৰামবোৰ শিকিবা আৰু আঁকিবা তেতিয়া তোমালোকে ডিফাৰেন্সবোৰ নিজে ডিস্টিংগুইশ হৈ থাকে গতিকে লৈ সেই 4 মাৰ্কছটো ডিফাৰেন্সে হওক এডভান্টেজ ডিসএডভান্টেজে হওক সেই 4 মাৰ্কছটো পাবলৈও কিন্তু তোমালোকৰ সহজ হৈ যায় আৰু 1 মাৰ্কছৰ এনেকুৱা আহে যিবোৰ সূত্ৰ আছে তোমালোকৰ কিউ ওলোৱা সূত্ৰটোৱে আহিলে বা মিন ওলোৱা সূত্ৰটোৱে আহিলে গম পাইছানে প্ৰসাৰ ওলোৱা সূত্ৰ যিখিনি ফৰ্মুলা থাকে সেই ফৰ্মুলা কিটা যদি মুখস্থ থাকে তোমালোকে তাৰ পৰা 1 মাৰ্কছ এটা পালা গম পাইছা সেই তেনেকে আমাৰ কাৰণে কি হয় এই 20 মাৰ্কছটো পাবলৈ একদম সহজ হৈ পৰে যদি আমি সেই চেপ্টাৰটো একদম ভিতৰৰ মানে মেথছখিনি কেনেকৈ কৰিব লাগে সিস্টেমেটিক ওয়েত যদি আমি পঢ়ো তেতিয়া কিন্তু আমি এই 20 টো পালো তাৰ পাছত আহিলে তোমালোকৰ এই 15 মাৰ্কছটো যে আছে ফাৰ্স্ট চেপ্টাৰটো 15 মাৰ্কছটো মোস্ট প্ৰবাবলি তোমালোকৰ আহি থাকে মানে এনেকুৱা ধৰণৰ ইয়াৰে 5 মাৰ্কছ এটা বা 4 মাৰ্কছ এটা সাইলেন্ট ফিচাৰ্স কিটা লিখিবলৈ আহি যায় কিন্তু দেই নিউ এডুকেশন নেশনেল এডুকেশন পলিচিৰ যেটো 1986 ৰ সাইলেন্ট ফিচাৰ্স থাকে সেই কিতাবা 5 মাৰ্কছ আহিলে আৰু তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ পৰা আৰু এটা দুটা পৰাম এনেকুৱা আহে 2 মাৰ্কছ 5 মাৰ্কছ আহিলে এফালে আকৌ 2 মাৰ্কছৰ কাৰণে তোমালোকৰ বা এটো 6 মাৰ্কছও আহিব পাৰে এনেকুৱা ধৰণৰ আহিলে এটো যদি 6 মাৰ্কছ আহে তাৰছত ইয়াত 2 মাৰ্কছ আহিব পাৰে তোমালোকৰ যেটো মানে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে দে ৰাইট টু এইমছ অফ সেকেন্ডাৰী এডুকেশন ৰিকমেন্ডেড বাই মডালিয়াৰ কমিশন মাধ্যমিক শিক্ষাৰ সম্পৰ্কে মডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ যিখিনি পৰামৰ্শ আছিল সাজেশনছবোৰ আছিল যে তাৰ পৰা 2 মাৰ্কছ আহিব পাৰে এনেকুৱা ধৰণৰ আহে আকৌ 4 মাৰ্কছ 1 মাৰ্কছৰো আহে তোমালোকৰ কেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল বা প্ৰথম ওপেন ইউনিভাৰ্সিটিখন কেতিয়া স্থাপন হৈছিল ক'ত হৈছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰপিছত ইয়াতে 4 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে তোমাৰ মেজৰ প্ৰবলেমছ ইয়াৰে চোৱা 5 4 7 হল হয় নহয় 7 4 কিমান হল 11 হৈ গল আৰু এটা 4 মাৰ্কছৰ কোৱেশ্চন আহিব 4 মাৰ্কছৰ ইয়াত কেটা আহে দুটা আহে 4 দুগুণ 8 হৈ গল নহয় 8 7 15 হয় নহয় তেতিয়া এই 15 যেটো হল তুমি চোৱা 6 নম্বৰ এটা লং কোৱেশ্চন আহিলে সাইলেন্ট ফিচাৰ্স কিটা কিন্তু আহিয়ে থাকে এটো কমন টাইপৰ দে এই সাইলেন্ট ফিচাৰ্স কিটা চাই থবা তাৰপিছত তোমালোকৰ মানে পৰামৰ্শ সাজেশনছবোৰ আহে সেকেন্ডাৰী এডুকেশন মডালিয়াৰ কমিশনৰ সাজেশনছ আহে কুঠাৰী কমিশনৰ সাজেশনছ আহে তাৰপাছত 4 মাৰ্কছৰ তোমালোকৰ আহিবলগীয়া কোৱেশ্চন এনেকুৱা টাইপৰ আহিব পাৰে তোমালোকৰ আহিছে মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা লিখা আছে ডিসকাস দা মেজৰ প্ৰবলেমছ অফ সেকেন্ডাৰী এডুকেশন ইন আসাম মেজৰ প্ৰবলেমছ আহে মেজৰ সাজেশনছ দিবলৈ আহে তেনেকুৱা ধৰণৰ 4 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা তাৰ পৰা নেক্সট চেপ্টাৰ তোমালোকৰ লাৰ্নিংৰ পৰা কি আহিব 1 মাৰ্কছৰ এটা কোৱেশ্চন আহিলে লাৰ্নিংৰ তাৰপা তোমালোকৰ নেক্সট টু দূৰ শিক্ষা যেটো ওপেন এডুকেশন কি হয় বা হেৰিও আহিব পাৰে এনেকুৱা ধৰণৰ ই লাৰ্নিংৰ ওপৰত কোৱেশ্চন আহিব পাৰে তেনেকুৱা ধৰণৰ 2 মাৰ্কছৰ এটা কোৱেশ্চন 1 মাৰ্কছৰ এটা কোৱেশ্চন আহিলে তাৰপা 2 মাৰ্কছৰ ভিতৰত আহিব পাৰে তোমালোকৰ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য আহিব পাৰে অবজেক্টিভ উদ্দেশ্য আহিব পাৰে এই 1 মাৰ্কছৰ এটা আহিলে তাৰপিছত আকৌ 2 মাৰ্কছৰ এটা আহিলে তেনেকুৱা ধৰণৰ মাৰ্কছবোৰ ডিস্ট্ৰিবিউট হৈ থাকে মানে তোমালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা সে এক্সাম্পল ইয়াৰ পৰা আহিবলগীয়া তোমালোকৰ টপিকটো হৈছে যে কেতিয়াবা আহিব পাৰে এটো কি অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য লিখিবলৈ দিব পাৰে দুটা বা তিনটা অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য লিখিবলৈ দিব পাৰে বা উদ্দেশ্য লিখিবলৈ দিব পাৰে তেনেকুৱা ধৰণৰ মুক্ত শিক্ষাৰ উদ্দেশ্য বা বৈশিষ্ট্য লিখিব দিব পাৰে
তাৰপৰা শিক্ষাত নতুন ধাৰাৰ পৰা তোমালোকৰ 15 মাৰ্কছ যেটো আছে ইয়াৰ পৰাও তেনেকৈ ডিস্ট্ৰিবিউট হৈ থাকে ইয়াতে মানে যেনেকৈ মই ক'লো 2 মাৰ্কছ 1 মাৰ্কছৰ দুটা 2 মাৰ্কছৰ দুটা তেনেকৈ কৰি আমাৰ কি হ'ব ইয়াতে থাকিব 6 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব 15 থাকিলে জানিবা 6 মাৰ্কছৰ এটা কুৱেশ্যন আছে 6 মাৰ্কছৰ লগত আমাৰ কি থাকিব 2 মাৰ্কছৰ এটা থাকিব আৰু 4 মাৰ্কছৰ দুটা থাকিব গম পাইছানে বা ইয়াত 2 মাৰ্কছৰ নিদিলে 1+1 দুটা 1 মাৰ্কছৰ থাকিব পাৰে হল এই কমপ্লিটটো এটো মাৰ্কিং সিস্টেমটো তাৰ পাছত আমি কেনেকৈ কুৱেশ্যনটো লিখিম এটা যে আহিলে তোমালোকৰ সাইলেন্স ফিচাৰ্স কিটা লিখিবলৈ দিছে মাধ্যমিক শিক্ষাৰ সম্পৰ্কে 1986 চনৰ জাতীয় শিক্ষা নীতিৰ উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা সাজেশন কিটা লিখিবলৈ যোৱা আগত নেশনেল এডুকেশন পলিসি 1986 ফাৰ্স্ট আমি কি লিখিব লাগিব 6 মাৰ্কস পাবলৈ হলে আমি কেনেকৈ এটা কুৱেশ্যনত 6 মাৰ্কস ক্যাৰি কৰিব পাৰো ফাৰ্স্ট টাইম আমি কি লিখিব লাগিব কুৱেশ্যনটো যেটো বিচাৰিছে আমাৰ কুৱেশ্যনটো যেটো থাকিব কুৱেশ্যনটো আমাৰ বডি অফ দা যেনেকৈ আমি ৰিপৰ্ট এটা লিখিলে বডিটোত লিখো না নিলিখো সাবজেক্ট মেটাৰ বুলি লিখিলো হয় নহয় কিন্তু আমি কুৱেশ্যন আনসাৰ লিখোতে সাবজেক্ট মেটাৰ লিখিব নালাগে কিন্তু ফাৰ্স্ট টাইম কি হ'ব লাগিব আমি নেশনেল এডুকেশন পলিসি 1986 নো কি হয় নেশনেল এডুকেশন পলিসি 1986 কি হয় প্ৰথম আমি হেখিনি লিখি ল'ব লাগিব তাৰ পাছত আমি লিখিব লাগিব তাৰ পৰামৰ্শ সাজেশনস কি দিছিলে সাজেশনস কিটা আমি পইন্ট আউট কৰি লিখিলো যেনিবা এনেকে আমাৰ যদি 6 মাৰ্কস আহে 6টা পইন্ট লিখিলো তাৰ পাছত আমি ওভাৰঅল কি বুজি পালো নেশনেল এডুকেশন পলিসি সাজেশনস কিটা পৰা আমাৰ ইন ফিউচাৰ আমাৰ কি ডেভেলপ হ'ব পাৰে সেই বস্তুটো সামাৰাইজ কৰি আমি কনক্লুজন লিখিব লাগিব গম পাইছা না তেতিয়া আমি কি পাম 6 মাৰ্কস পাম আৰু আমাৰ 4 মাৰ্কছৰ কাৰণে যিকিটা কুৱেশ্যন আহে 4 মাৰ্কছৰ কুৱেশ্যন কিটাটো আমি কি কৰিব লাগিব ফাৰ্স্ট টাইম যেনিবা আহিলে 4 মাৰ্কছৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে মূল্যবোধৰ মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা মাধ্যমিক শিক্ষানো কি হয় তাকে আমি অকমান লিখি ললো মাধ্যমিক শিক্ষাৰ সমস্যা 4টা লিখিলো আৰু মাধ্যমিক শিক্ষাৰ সমস্যা কিটাৰ পৰা আমাৰ কি অসুবিধাৰ সন্মুখীন হৈছে তাৰ বিষয়ে আমি অকমান কনক্লুজনত লিখি দিলে আমি 4 মাৰ্কছ কমপ্লিট পাম হে তেনেকৈ আমি যদি এটা স্ট্ৰেটেজি এটা শিডিউলত আমি মানে স্টেপ বাই স্টেপ লিখি যাও তেতিয়া আমাৰ কি হয় ফুল মাৰ্কস পাবলৈ আমি সক্ষম হও কিন্তু যদি আমাৰ কি হয় ডাইৰেক্ট আমাৰ সাজেশনস দিছে বুলি আমি সাজেশনস কিটাই লিখি দিছো তেতিয়া কি হয় আমি আৰু 6 নম্বৰ আছে আমি 5টা সাজেশন লিখিছো তেতিয়া কিন্তু আমাক 4 মাৰ্কসও দিব পাৰে কিয় দিব পাৰে কাৰণ আমাৰ ইন্ট্ৰডাকশনো নাই এনইপি নো নিউ এডুকেশন নেশনেল এডুকেশন পলিসি নো কি হয় তাকে নাজানো কিন্তু সাজেশন কিটা আমি লিখি দিলো বুলি হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ আহি যায় আহি গলে আৰু কনক্লুজন নাথাকিলে আমাৰ ফুল মাৰ্কস নিদিয়ে তোমালোকে মেইনলি একদম পুৰা এই 20 মাৰ্কস টো কভাৰ কৰি থবা 20 মাৰ্কস টো কভাৰ মানে সবতকে বেছি মাৰ্কস মানে যেনেকৈ মাৰ্কস বেছিকে পায়ও এটো ইউনিট 7 ত তেনেকৈ মাৰ্কস বেছিকে কাট খায়ও ইউনিট 7 ৰ পৰা গতিকেলৈ আমি কি কৰিব লাগিব মেইন ফোকাসত লৈ পিনি ইউনিট 7 টো ল'ব লাগিব আৰু বিশেষকৈ মেথছৰ অকমান আমাৰ যদি ইফাল হৈ যায় ডাটাবোৰ তেতিয়াও আমাৰ ভুল হোৱা চান্সেছ থাকে গতিকে যেহেতু মেথছে আহে 12 মাৰ্কসৰ हे मैथ्स किटा আমি পুৰা কন্টিনিউ ৰিভাইজ কৰিব লাগিব আৰু লগতে আমি কি কৰিব লাগিব ডায়াগ্ৰামবোৰ আঁকিব লাগিব তোমালোকে এতিয়া গম পালা তোমালোকক কেনেকৈ লং কোৱেশ্চনবোৰ অ্যাটেম্প কৰিব লাগিব হয় নহয় ইন্ট্ৰডাকশন দি আমি বডি অফ দা মেটাৰ থাকিব তাৰপিছত কনক্লুজন দি পিনি আমি হেক কৰিম কিন্তু চোৱা তোমালোকে যেহেতু যদি আমাৰ পাইথাগোৰাছ ক্লাसेছৰ লগত ইউটিউবত জড়িত হৈ আছা তোমালোকে অলৰেডি তোমালোকক বুজাই দিছো আৰু কেনেকৈ কৰিব লাগে হেতু কৈছো 90 পাবলৈ ষ্ট্ৰেটেজিটো কিন্তু তোমালোকে আমাৰ একদম হাই ষ্টেণ্ডাৰ্ড পিডিএফ নোটছও আমাৰ अवेलेबल আছে তোমালোকে গৈ পিনি আমাৰ লগত জয়েন হ'ব পাৰা পাইথা 360 এপছত পাইথা 360 এপছটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা ডাউনলোড কৰি আমাৰ লগত জয়েন হ'লে তাত আমি কেনেকৈ ধৰণে তোমালোকে 90 পাব পাৰা তাৰ লেভেলত হেতু ষ্টেণ্ডাৰ্ডত তোমালোকৰ কাৰণে নোটছ প্ৰিপেয়াৰ কৰি থোৱা আছে তেতিয়া তাত গৈ তোমালোকে সংযোগ কৰিব পাৰিবা আমাৰ লগত যোগাযোগ কৰি আৰু তোমালোকৰ কি হ'ব ইয়াতে যেনেকৈ আমি বুজাই থকা বস্তুখিনিতো তোমালোকৰ কিছুমান ডাউটছ থাকিব পাৰে হয় নহয় সেই ডাউটছখিনি ক্লিয়াৰ কৰিবলৈ আমি এপছত লাইভ আহো লাইভৰ যোগেদি তোমালোকে সেই ডাউটছখিনিও ক্লিয়াৰ কৰিব পাৰিবা আৰু নোটছবোৰ বহুত ষ্টেণ্ডাৰ্ড ফৰ্মত আছে গতিকেলৈ তোমালোকে তাত আমাৰ পাইথা 360 এপছত জয়েন হোৱা যদি ভাবিছা তোমালোকে 90% স্ক'ৰ কৰিম বুলি গতিকেলৈ আহা তোমালোকে জয়েন হৈ মেলি তোমালোকে আমাৰ লগত আমি যেনেকৈ তোমালোকক এটা ষ্ট্ৰেটেজি দিম সেই ষ্ট্ৰেটেজিৰ মতে আগবাঢ়ি গ'লে 90% চিয়ৰ পাবা আৰু হয়তো তোমালোকে ইউটিউবৰ পৰা পঢ়িও 90% পাব পাৰা দেই গতিকে ফাৰ্স্ট টাইম তোমালোকে কনসেপচুৱেল নলেজটো গ্ৰেইন কৰা তাৰ পাছত তোমালোকে নোটছ প্ৰিপেয়াৰ কৰা নোটছটো এনেকুৱা লেভেলত প্ৰিপেয়াৰ কৰিবা অলপ হাই ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু ষ্টেণ্ডাৰ্ড নোটছ এটা লৈ তোমালোকে পৰীক্ষা হললৈ যোৱা তেতিয়া 90% পাবলৈ চিয়ৰ তোমালোকে সাকসেসফুল হৈ মানে ৰিজাল্ট লৈ পিনি ওলাই আহিব পাৰিবা থ্যাংক ইউ ক্লাছ